প্ৰথম কথা এনআৰসি তেওঁলোকে সম্পূৰ্ণৰূপে বিফল হ'ল যিখন এনআৰসি অসম আন্দোলনৰ এটা ফসল আছিল যিখন এনআৰসি অসমৰ প্ৰতিজন হালুৱা হজুৱাৰ পৰা আৰম্ভ কৰি মধ্যবিত্ত সাধাৰণ জনতালৈকে সকলোৱে এনআৰসি খনৰ পৰা আশা কৰিছিল যে আমি এখন বিদেশী মুক্ত অসম পাবলৈ অন্তত সক্ষম হ'ম সেইটো কেতিয়াও সম্ভৱ নহল আৰু বিজেপি চৰকাৰে সাম্প্ৰদায়িক মনোভাৱেৰে হিন্দু বিদেশী নামত বাংলাদেশী জ্ঞাত সংস্থাপিত কৰিবৰ কাৰণে চক্ৰান্তমূলকভাৱে হোৱা হৈ থকা যে এনআৰসিখন আচলতে তেওঁলোকে চক্ৰান্তমূলকভাৱে বন্ধ কৰি দিলে আৰু এতিয়া তেওঁলোকে 2014 চনলৈকে নহয় 2024 চনলৈকে অহা বাংলাদেশীকো তাত নাম সোমোৱাবৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰি আছে তো এইটো এটা গুৰুত্বপূৰ্ণ আমি তেওঁলোকৰ ব্যৰ্থতা এনআৰসি সম্পৰ্কত দ্বিতীয় কথাটো চাওক যে অসমত যদি বৰাক কৰ ফালে আপুনি লক্ষ্য কৰে বৰাক উপত্যকাটো সম্পূৰ্ণৰূপে উন্নয়নৰ পৰা বাতৰি গৈছে তেওঁলোকৰ ৰাস্তা ঘাট পদূলি পৰা আৰম্ভ কৰি তেওঁলোকৰ তাত উন্নয়নৰ কোনো ধৰণৰ গতিপথ লোৱা নাই তৃতীয় কথা হ'ল বড়োভূমিৰ সমস্যা সমাধান কৰাৰ কথা কৈছিল কিন্তু তেওঁলোকে কি কৰিলে বড়োভূমিত এটা সংগঠনৰ পৰা দুটা সংগঠন কৰিলে এটা গোটৰ পৰা দুটা গোট কৰিলে অৰ্থাৎ এতিয়া হাগ্ৰামা মহিলাৰী গোট আৰু হৰিয়ৰ প্ৰমোদ বড়োৰ গ্ৰুপ হিচাপে তাত কি কৰিছে নিজৰ মাজত মানে দ্বন্দ্ব হাই কাজিয়া লগাই বড়োভূমিৰ উন্নয়ন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিছে ঠিক তেনেকে অসমৰ সীমা সমস্যা বিগত সময়ছোৱাত আজি মাটি তেওঁলোকে মেঘালয়ক এৰি দিছে আজি মাটি তেওঁলোকে নগালেণ্ডক এৰি দিছে আজি দৈনিক নগাই আপোনালোকে চাওক এইখন যোৰহাটতেই মৰিয়নি একদম আমাৰ ভোগবৈ পাৰ পালেহি নগা আহি ঠিক তেনেকে মেৰাপানীৰ পৰা আৰম্ভ কৰি বিভিন্ন থলত স্থানত আপোনালোকে লক্ষ্য কৰক ইফালে অৰুণাচলত কি কৰিলে সম্পূৰ্ণৰূপে অৰুণাচলী আহি আমাৰ মাটি দখল কৰিলে মেঘালয় আমাৰ মাটি দখল কৰি পেলালে মেঘালয়ক এৰি দিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে চুক্তি কৰিলে তো এই ধৰণে সীমা সমস্যাৰ ক্ষেত্ৰত এই চৰকাৰখন ব্যাপক বিফল চতুৰ্থ কথাটো হৈছে দুৰ্নীতি নিবাৰণত চূড়ান্ত বিফল এইখন চৰকাৰ যে কেনেকৈ বিফল আপোনালোকে লক্ষ্য কৰক তো আজি আপোনালোকে চাওক যে আজি বিভাগে দুৰ্নীতি চলিছে আৰু বিভাগে দুৰ্নীতিবিলাক এনেকুৱা ধৰণে চলিছে আপোনালোকে যিটো বিভাগতে যাওক সি পৰিবহন বিভাগ হওক সি উদ্যোগ বিভাগ হওক সি আজি আপোনাৰ কৰ্মচাৰী বিভাগ হওক পেঞ্চন বিভাগ হওক সি আজি বিত্ত বিভাগ হওক আজি আপুনি বিভিন্ন বিভাগত আজি আপুনি যাওক আপুনি টকা নিদিলে কতো কাম নহয় আটাইতকৈ বেছি দুৰ্নীতিও সংগঠিত হৈ আছে শিক্ষা বিভাগটোত শিক্ষা বিভাগ আৰু কৃষকসকলৰ লগত জড়িত কৃষি বিভাগটোত আপুনি আজি যাওক জিলা যেটো কৃষি বিষয়া কাৰ্যালয় তাত যাওক তাত দুৰ্নীতিয়ে তাত বস্তু আহে কিন্তু কৃষকে নাপায় তাত কিছুমান তেওঁলোকৰ স্থায়ী হিতাধিকাৰী আছে তেওঁলোকৰ স্থায়ী কিছুমান মানুহ আছে যি সকলক তেওঁ কি কৰে তেওঁলোকে এই ধৰণৰ বস্তুবিলাক বিলাই দি দিয়ে আৰু বহু ক্ষেত্ৰত দেখা যায় তেওঁলোকে বিক্ৰীও কৰে বিভিন্ন ক্ষেত্ৰত তো সেই কাৰণে এইটো এটা দুৰ্নীতিত ব্যাপকভাৱে আছে আৰু আপুনি চাওক দুৰ্নীতি ধৰাৰ নামত তেওঁলোকে কি কৰিছে বিভিন্ন মানুহক ধৰে কিন্তু ধৰাৰ পিছত যি হয় কোনো নাজানে আসলতে এইটো এটা দুদিনমান জেলত থাকে তাৰ পিছত এটা গোপন পৰিকল্পনা চলে যেটো গোপন পৰিকল্পনাই আসলতে কি কৰে সম্পূৰ্ণৰূপে গোপন পৰিকল্পনাৰ জৰিয়তে আসলে দুৰ্নীতিকাৰী সকল হাৰি যাবলৈ সক্ষম হয় ঠিক তেনেকৈ হৈছে অসমৰ ধ্বংসমুখী শিক্ষা ব্যৱস্থা অসম চৰকাৰ হৈছে এনেকুৱা এখন চৰকাৰটো চাকে ভাৰতবৰ্ষৰ ইমান বিদ্যালয় বন্ধ হোৱা নাই প্ৰায় 10,000 বিদ্যালয় বিগত সময়ছোৱাত তেওঁলোকে বন্ধ কৰি দিলে তেওঁলোকৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী নাযায় কাৰণ আন্তঃগাঁথনি একো নাই বহু বিদ্যালয় এজনীয়া শিক্ষকেৰে পৰিচালিত হৈ আছে বহু বিদ্যালয় কি হৈ আছে আপোনাৰ বিদ্যুতৰ সংযোগ নাই নোৱাৰে সেই কথাটো বলে জি মুলা বাহে তাৰ দুপাততে চিন বিগত 8 বছৰে যেতিয়া নোৱাৰিলে আৰু থকা 2 বছৰ তেওঁলোকে একো নোৱাৰে সেয়ে 2026ত এই চৰকাৰ যে সম্পূৰ্ণৰূপে বিফল চৰকাৰ হিচাপে প্ৰতিপন্ন হ'ব আৰু এই চৰকাৰ যে ক্ষমতাত নাহে আম আদমি পাৰ্টিয়ে তাৰ কাৰণে গাঁৱে গাঁৱে প্ৰচাৰ কৰিব অঞ্চলে অঞ্চলে প্ৰচাৰ কৰিব চহৰে নগৰে প্ৰচাৰ কৰিব গাঁৱে ৰাস্তাই ঘাটে প্ৰচাৰ কৰিব আৰু আম আদমি পাৰ্টিয়ে সম্পূৰ্ণৰূপে জনগণক দিল্লীৰ মডেলত নিৰ্বাচন খেলিব আৰু পঞ্জাবৰ মডেলত নিৰ্বাচন খেলিব য'ত গাঁৱে গাঁৱে চিকিৎসালয় গঢ়ি উঠিছে য'ত ৰাস্তাই ঘাটে চিকিৎসালয় গঢ়ি উঠিছে য'ত মহল্লা ক্লিনিক এখন মেডিকেল কলেজতকেও
উন্নত চিকিৎসা তাত পাবলৈ সক্ষম হৈছে আপোনালোকে এই কথাটো চাওকচোন যে আজি আপোনালোকে বিষ্ণুৰাম বৰুৱা হলটো নিৰ্মাণ কৰি আছে বিষ্ণুৰাম বৰুৱা হলটো আগত যেনেকুৱা অৱস্থা আছিলে তাতকৈ ভালকৈ নিৰ্মাণ কৰিব লাগিছে কিন্তু সিদিনা মই বাহিৰৰ পৰাই দেখিছো বিষ্ণুৰাম বৰুৱা হলৰ ব্যৱস্থাটো আগৰ দৰে থাকিব যেন তেওঁলোকে পুৰণিক ৰাখিবলৈ গৈ নতুনত্ব সংযোগ কৰিব তেওঁলোকে নোৱাৰিলে পুৰণিক ৰাখিও নতুনত্ব ধৰণে বনাব তেওঁলোকে পাৰিলেহেঁতেন ঠিক তেনেধৰণে আপোনালোকে জানে যে যোৰহাটৰ যিটো উন্নয়ন আজি আপোনালোকে লক্ষ্য কৰক ষ্টেডিয়াম আজি ষ্টেডিয়ামখন আছিল সেই ষ্টেডিয়ামত যোৰহাটৰ খেলুৱৈসকলে খেলিছিল আজি যোৰহাটত ক্ৰীড়া সন্থাৰ খেলপথাৰখন আছিল তাত বিভিন্ন ক্ৰীড়া অনুশীলন হৈছিল তাত বিভিন্ন ধৰণৰ আনন্দ মেলাৰ পৰা আৰম্ভ কৰি বাণিজ্য মেলাসমূহ তাত অনুষ্ঠিত হৈছিল আজি কোৰ্ট ফিল্ডখন আছিল কোৰ্ট ফিল্ডখনত বিভিন্ন মেল মিটিং হৈছিল কিন্তু একে ৰাতিৰ ভিতৰতে খানি তাত গোটেই মানে ধ্বংস কৰা হ'ল খানি কাক খুদি ধ্বংস কৰিলে যোৰহাটৰ কেইজন মানুহে জানে যোৰহাটৰ কোন মানুহক খুদি পেলাই তেওঁলোকে এইটো যোৰহাটৰ ষ্টেডিয়ামখন এনেকুৱা অৱস্থা কৰিলে তেওঁলোকে কি কৰিলে আজি যোৰহাটৰ যিখন যোৰহাট যিটো জিলা উপায়ুক্তৰ কাৰ্যালয় তেওঁলোকে চিনামৰালে লৈ গ'ল কাক খুদি লৈ গ'ল তেওঁলোকে চিনামৰালে নিউতে তেওঁলোকে কাক খুদিছিলে ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ মিনিমাম ডকুমেণ্টেশ্যন কুইক ফাইনেন্স ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ নিজেশ্বৰী মঞ্জুৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত যোগাযোগৰ নম্বৰ 60086548 আৰু 6003718097 আৰু 7002673905